মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী। মই ভৱানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পৈষ্যন অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয়। মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকল লগতে আমাৰ অংগনবাদী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে অলৰেডি স্ক্ৰীনত দেখা পাইছে যে মই এইটো স্পেচিয়েলি ভিডিঅ'টো বনাব ওলাইছোঁ যে যিসকল মোবাইলত যিসকলে যেতিয়া প'জিচন ট্ৰেকাৰ এপটো যেতিয়া আপোনালোকৰ লগ ইন কৰিব তেতিয়াহ'লে তেওঁলোকৰ এনেকুৱা ধৰণে আহিছে যে দিছ এপ্লিকেশ্যন ইজ নট ছাপৰ্টেড অন ডিবাগ মোড এণ্ড ৰুটেড ডিভাইচেছ বুলি আহে। চ' এনেকুৱা ধৰণৰ যদি কাৰোবাৰ কিবা প্ৰব্লেম আহে তেতিয়াহ'লে আপোনালোকে কেনেকৈ ঠিক কৰিব লাগিব সেইটোৰ ওপৰত মই দেখুৱাব ওলাইছোঁ। চ' এইটো এটা খুবেই ইম্পৰ্টেণ্ট পইণ্টছ হয়, এইটো আপোনালোকৰ বহুতৰে আহি আছে। গতিকে আপোনালোকে কাইণ্ডলি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে আপোনালোকৰ এই প্ৰব্লেমটোৰ পৰা যেন নেক্সট টাইমৰ পৰা যে আপোনালোকে কোনো ধৰণৰ এনেকুৱা একো অসুবিধা নাপায়। ক্লিয়াৰ? এতিয়া চাওক, প্ৰথমতে মই এটা আপোনালোকক দেখুৱাই দিছোঁ যে এইটো আমাৰ প'জিচন ট্ৰেকাৰ। এইটো মই যেতিয়া টাচ কৰি দিওঁ এনেকুৱা ধৰণৰ আহি যায়। ঠিক আছে, আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে ছেটিং অপশ্যনত যাব লাগিব। ইয়াতে মই যিটো ছেটিং অপশ্যনটো আছে সেইটো মই টাচ কৰিছোঁ, এইটো ছেটিং। ঠিক আছে, ছেটিঙত গৈ একেবাৰে ওপৰত আপোনালোকে ডেভেলপাৰ বুলি লিখি দিব। ক্লিয়াৰ? ডেভেলপাৰ বুলি মই লিখি দিছোঁ ইয়াতে। ঠিক আছে, চ' লিখাৰ পিছত ইয়াতে মই এইটো চাৰ্চ কৰিছোঁ, ইয়াতে এইখিনি আহি গ'ল। ডেভেলপাৰ অপশ্যন বুলি ইয়াতে আহি গৈছে। মই এইটো আপোনালোকক কালাৰ দি দেখুৱাই দিছোঁ। ঠিক আছে, এইটো এনেকুৱা আহি গ'ল। এতিয়া মই এইটো ইয়াতে টাচ কৰি দিলোঁ। অপশ্যন টাচ কৰাৰ পিছত ডেভেলপাৰ অপশ্যন বুলি আছে হয়নে, এইটো আপোনাক দেখা পাইছে। এইখিনি একেবাৰে ওপৰত যিটো ডেভেলপাৰ অপশ্যন ব্লু কালাৰ আছে সেইটো আপোনালোক অফ কৰি দিব। এইটো আপোনালোক অন হৈ আছে। এইটো অফ কৰি দিয়াৰ পিছত এতিয়া আপোনালোকে কি কৰিব, এইটো বেক কৰিব। এইখিনি বুজি পালে চাগে যে ডেভেলপাৰ অপশ্যনত গৈ আপোনালোক একেবাৰে ওপৰত যিটো অপশ্যন এইটো নীলা হৈ আছিল, ব্লু কালাৰ হৈ আছে, এইটো মই অফ কৰি দিলোঁ। এতিয়া আপোনালোকৰ হাইড হৈ গ'ল এইটো। এতিয়া মই ইয়াৰ পৰা এইটো বেক কৰি দিছোঁ। ঠিক আছে, বেক কৰি দি এতিয়া মই প'জিচন ট্ৰেকাৰত যাম। এতিয়া নেক্সট মই এইটো প'জিচন ট্ৰেকাৰ যিটো এপটো আছে সেইটো মই এতিয়া এপটো ইয়াতে টাচ কৰি দিছোঁ। এতিয়া এইখিনি আহিছে যিটো অ'কে কৰি দিম। ঠিক আছে, এতিয়া মই এইটো অ'কে কৰি দিয়াৰ পিছত কিছু সময়ৰ পিছত আপোনালোকৰ এইখন স্ক্ৰীন এনেকুৱা ধৰণৰ অ'পেন হৈ আছে। এতিয়া অংগনবাদী ৱৰ্কাৰ বুলি যে একেবাৰে ওপৰত অপশ্যন আছে সেইটো মই টাচ কৰি দিছোঁ। আৰু এতিয়া আপোনালোকে এইখিনি নেক্সট ষ্টেপত গৈ আপোনালোকে এইটো লগ ইন কৰিব পাৰিব। এইটো প্ৰচেছত এতিয়া মই কনফাৰ্ম কৰিলোঁ আৰু এতিয়া লগ ইনৰ অপশ্যনটো আহিলে লগ ইন কৰি দিলোঁ ইয়াতে। ঠিক আছে, আপোনালোকে এইটো লগ ইন কৰি দিব আৰু লগ ইন কৰাৰ পিছত অট'মেটিক আপোনালোকৰ লগ ইনৰ অপশ্যনটো আহি যাব। আৰু তাৰপিছত আপোনালোকে প'জিচন ট্ৰেকাৰত যিখিনি কাম আছে সেইখিনি কাম আপোনালোকে ইয়াতে সুন্দৰভাৱে কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে বুজি পাইছে চাগে। আৰু এতিয়া মই একেলগে এবাৰ লগ ইনটো কৰি দেখুৱাই দিওঁ যে লগ ইনটো আপোনালোকৰ লগ ইন কৰাৰ আগতে আপোনালোকে যে প্ৰব্লেমটো পাইছিল ডিবাগ মোডৰ, চ' সেইটো আপোনালোকে কেনেকৈ শ্বৰ্ট আউট কৰাৰ পিছত এতিয়া লগ ইনৰ পেজখন অ'পেন হয় নে নহয় বা কি হয় সেইখিনি এবাৰ মই আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে কাইণ্ডলি এবাৰ লগ ইনটো ইয়াতে এনেকৈ চাই ল'ব যে কৰাৰ পিছত এতিয়া মই এইটো চাইন ইনটো কৰি দিছোঁ। ঠিক আছে, এতিয়া আমাৰ এইখিনি পাৰ্ট অট'মেটিক অ'পেন হৈ গৈ আছে আৰু এই পেজখন ইয়াতে অ'পেন হৈ গৈছে। মানে কিছু সময় আগতে তেখেতৰ প্ৰব্লেমটো কি হৈছিল যে ডিবাগ মোডৰ যিটো মানে প্ৰব্লেমছটো তেওঁলোকৰ আহি আছে, যাৰ ফলত তেওঁলোকে এইখন লগ ইন কৰিব পৰা নাছিল বা এই প'জিচন ট্ৰেকাৰ এপটো টাচ কৰিলে ডাইৰেক্ট সেনেকুৱা ধৰণৰ আহি গৈছিল। গতিকে আপোনালোকে প্ৰথমতে কি কাম কৰিলে, ছেটিং অপশ্যনত গৈ ডেভেলপাৰ যিটো আছে সেই ৱৰ্ডটো তাত চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰি লগে লগে আপোনাৰ ডেভেলপাৰ ছেটিঙৰ অপশ্যনত গৈ আপোনালোকে এই যিটো ডেভেলপাৰ ছেটিঙৰ যিটো অপশ্যনটো আছে সেইটো আপোনালোকে অন হৈ আছে, এইটো অফ কৰি দিব। আৰু অফ কৰি দিয়াৰ লগে লগে এই প্ৰব্লেমটো আপোনালোকৰ শ্বৰ্ট আউট হৈ গ'ল। আৰু তাৰপিছত আপোনালোকে এনেকৈ লগ ইন কৰি চাব পাৰে। ঠিক আছে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজিব পাৰিছে চাগে। আৰু আমাৰ যিসমূহ অংগনবাদী বাইদেউসকলে যদি কিবা এনেকুৱা প্ৰব্লেম পাই আছে এইটো ক্ষেত্ৰত, তো আপোনালোকে কাইণ্ডলি ভিডিঅ'টো ভালদৰে সম্পূৰ্ণকৈ চাই এইখিনি নিজাকৈ কৰিব পাৰিব। আৰু এই প্ৰব্লেমছটো আপোনাৰ বেলেগ একো নাই, কেৱল ছেটিং অপশ্যনত যাব লাগিব আৰু তাত গৈ আপোনালোকে ডেভেলপাৰ বুলি লিখি দিব লাগিব। ডেভেলপাৰ বুলি লিখি লোৱাৰ পিছত তাত অট'মেটিক আহি যাব, কাৰণ আপোনালোকে বিচাৰিব গ'লে তাত বহুত ভিতৰত থাকে এই অপশ্যনটো। গতিকে তাত আপোনালোকে চাৰ্চ অপশ্যনত গৈ তাত লিখি দিলে হ'ল একেবাৰে ওপৰত। আৰু সেইখিনি কৰি আপোনালোকে এই যিটো প্ৰব্লেমটো এইটো আমাৰ এই সমস্যাটো আপোনালোকে সমাধান কৰিব পাৰিব। আৰু এইখিনি কৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ। আৰু একেবাৰে শেষত আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে। ধন্যবাদ।